মামা চকু এটা অন্ত ভৰি এটা মোৰ ঘৰ এটা লাগিবই আজিকালি নাই লাগিবই মই গোটেই অসমত শান্তি কৰি দিম যে মোৰ মামাই ঘৰ দিছে মই নিজে নিউজ কৰি দিম নিউজ মই কৰিম নিউজ মই মামাই ঘৰ দিছে মই মুছলিম ল'ৰা মোৰ সোণতলি কালিৰ পৰা আৰম্ভ কৰি দিয়ক। নমস্কাৰ, মই প্ৰথমত অসমৰ মুখ্যমন্ত্ৰী সন্মানিত হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ মনৰ পৰা মোৰ অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ইমান বয়সলৈকে মই চৰকাৰী কোনো আঁচনি পোৱা নাই, এইটো কোনো সত্য কথা। মোক যোৱা বকত গান্ধী ময়দানত আমি চিএম ছাৰক লগ পাই মই 3টা আবৃত্তি কৰিছিলোঁ যে গড় আৰু কল আৰু লেট্ৰিন লগে লগ মোক দিলা। মোক এসপ্তাহৰ কথা কৈ পেলাই মোক এসপ্তাহ পাৰ হ'বলৈ নিদিলা। মই হিমন্ত বিশ্ব ছাৰক কি দি ধন্যবাদ দিম। মোৰ মনৰ আশাটো পূৰণ কৰিছে, মোৰ মনৰ আশা পূৰণ কৰি সপোনৰ গড়টো দিলা, কল দিলা, লেট্ৰিন দিলা, মানে মোক বহুত ভাল লাগিছে, মানে বহুত শান্তি পাইছোঁ। মুছলমান মই কৈছিলোঁ মোৰ মুছলমান মানুহ মই লগে লগ মোক দিছে। কিছুমানে আমাৰ মিয়া মানুহগিলাই মুছলমান ছাৰক শুনিব নোৱাৰে, কিন্তু চাওক আপোনাৰ অসমৰ বাকী ৰাইজ চাওক আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মা মুছলমান ৰাইজৰ কাৰণে কি কৰি আছে। প্ৰত্যেক মানুহে অৰুণোদয় দি আছে, ঘৰ দিলা, কল দিলা। মই যিমানলৈকে জীয়াই আছোঁ মই হিমন্ত বিশ্ব শৰ্মা বিজেপিক জিন্দাবাদ, বিজেপিক ভোট দিয়েই থাকিম। এইখিনি আৰু নমস্কাৰ। প্ৰথমে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ দিছোঁ, কিয়নো মই এটা ফিজিকেল হেণ্ডিকেপ ল'ৰা। মই 3টা আবৃত্তি কৰিছিলোঁ গড় আৰু কল আৰু লেট্ৰিন, লগে লগে মোক দিছে। মই বহুত শান্তি পাইছোঁ আৰু মই বহুত শান্তি পাইছোঁ। এইখিনি প্ৰথম কথা হ'ল আমাক ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা আমাৰ কুৰবাৰণী ডাঙৰীয়াৰ ঘৰটো উদ্বোধনৰ কাৰণে পঠাই দিলে। যোৱা 5 নৱেম্বৰ নহয় 5 নৱেম্বৰ তাৰিখে5 ডিচেম্বৰ তাৰিখে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমাৰ কুৰবাৰণীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উদ্বোধনী সভাত লগ কৰিছিল। আৰু লগ কৰাৰ লগে লগে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ কুৰবাৰণী ডাঙৰীয়াক এটা ঘৰ, এটা শৌচালয়, অৰুণোদয় মানে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু তাৰ কাৰণে আজি আমাক এই যিটো ঘৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে দিলে, সেইটো ঘৰৰ আজি আমি শুভ উদ্বোধন কৰিলোঁ। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমি শুভ উদ্বোধন কৰিলোঁ। এই উদ্বোধনীৰ জৰিয়তে মই অসমবাসী ৰাইজক এটাই ক'ব বিচাৰোঁ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কথাৰে কাম নকৰে, কাম কৰে মানে কি দুখীয়া নিচলা মানুহৰ লগতে থাকি কাম কৰে, যাৰ জৰিয়তে এইটো এটা চাক্ষুষ প্ৰমাণ হৈ ৰ'ল। আৰু মানে এটাৰ কথাই আছে, কথাৰে নহয় বন্ধু কামেৰে পৰিচয় দিয়ে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় ছাৰে কথাৰে কিন্তু কোনো কাম জিনা নাই, কামেৰে মানুহৰ মাজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে একজন মানে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সেইটো প্ৰতিস্থাপনা কৰিছে। এই চেগতে আমি নগৰবা মণ্ডলৰ আৰু চন্তলি মণ্ডলৰ বিষয়ববীয়াসকলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।